Hello everyone, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ ভালনে? আমাৰো ভালে। আৰু আজি আমি ইয়া অকমান ঘৰৰ কিছুমান বস্তু ল'ব লগা আছিল, এই কাৰণে আহিলো কষ্টকো। এখন হোলসেল মাৰ্কেট হয়। এবাৰ মই আপোনালোকক দেখাইছিলো মেবি। তো আজি আকৌ ইয়া আহিলো আৰু বহুত দিনৰ পিছতে অহা হ'ল কাৰণ একদম প্ৰথমতে প্ৰেগনেন্সিতে যি আহিছিল তাৰ পিছত এনেকৈ বেবিক লৈ অনা নাছিল। তাৰ পিছত আজি ভাবিলো কি ইয়াতে অহা যাওক কাৰণ কিছুমান বস্তু ল'ব লগা আছিল আৰু বতৰটো আজি অকমান গৰম হয়। ৰ'দটো দেখি চাগে আপোনালোকে গম পাইছে। তাৰ পিছত ইয়া মই গৈ আছো ধুনিয়াকে বেবিক অভিজিতে লৈ গৈ আছে আগত আৰু মই অকমান পিছে পিছে গৈ আছো আৰু বহুত বেছি মানুহ হয় ইয়াতে মানে স্যাটাৰডে সানডে বুলি ক'লে সকলোৱে ইয়াৰে পৰাই বস্তুখিনি কিনে কাৰণ হোলসেলত যদি বহুত বস্তু কিনিব লগা থাকে ইয়াৰ পৰা কিনিলে বহুত বেছি প্ৰফিট হয়। তো ঠিক আছে, এতিয়া আমি ভিতৰত গৈ লওঁ আৰু আপোনালোককো দেখাই গৈ থাকিম বাৰু। তাৰপিছত এয়া মই বেবিক মই লৈ লৈছোঁ আৰু অভিজিতে ট্ৰলিখন লৈ লৈছে আৰু ইয়াতে সকলোখিনি টাইম টেবুল দিয়া আছে আৰু ইয়াতে আহিব হ'লে মেম্বাৰশ্বিপ কাৰ্ড ল'বই লাগিব আৰু এখন মেম্বাৰশ্বিপ কাৰ্ডত দুজনকৈ গেষ্ট এণ্ট্ৰি কৰিব পাৰি আৰু এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ আৰু এয়া অভিজিতে ইয়াতে স্কেন কৰিব মানে ভিতৰত মই আপোনালোকক দেখাই দি আছোঁ। তো এয়া আগত যে আছে ইয়াতে স্কেন কৰিহে ভিতৰত সোমাব পাৰি আৰু তাৰপিছত এয়া স্কেন কৰিয়ে প্ৰথমতে পোৱা যায় ইলেক্ট্ৰনিক্স বস্তুবোৰ যেনেকৈ টিভি হওক বা লেপটপৰ পৰা আদি কৰি মোবাইল সকলোখিনি বস্তু ইয়াতে পোৱা যায়। মই আগতে এটা ভিডিঅ' বাৰু ইয়াৰ ওপৰত বনাইছিলোঁ মই তো বেছি সেইকাৰণে মই কৈ যোৱা নাই আৰু ইফালে এতিয়া গৈ আছোঁ আৰু ইয়াতে মোবাইল পালেও কিন্তু আইফোন হে পোৱা যায়, বাকী মোবাইল মই ইয়াতে দেখা নাই। তাৰপিছত বলক তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক আৰু তাৰপিছত এয়া অভিজিতে মোক কিবা দেখাই আছিলে গ্লাছখিনি মানে ভাল লাগিছে বুলি ল'ব পাৰি নেকি। তাৰপিছত ক'লো নেলাগে আৰু মানে 8টা গ্লাছত 19 পাউণ্ড বাৰু বহুত বেছিও নহয়, ঠিকেই আছিলে। তো এইখিনিত অকণমান কিটচেনৰ বস্তুবোৰ পোৱা যায়। তাৰপিছত ইয়াতে গোটেই ওপৰৰখিনিতে মানে গোটেইখিনি ষ্ট'ৰ কৰি থোৱা থাকে, বহুত বেছি বস্তুখিনি পোৱা যায়। এয়া ওপৰত দেখিছেনে, মই অকণমান দেখাই দিছোঁ আপোনালোকক। বহুত বেছি ডাঙৰ হয় আৰু মানে যদি আপুনি বাল্কত বস্তু কিনিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা কিনিব পাৰি। আৰু এইফালে আছিলে কিছুমান বাথৰুমৰ মানে এনেকুৱা বস্তুবোৰ পাইপৰ পৰা আদি কৰি আছিলে আৰু ইফালে ষ্ট্ৰলাৰ মানে বেবিৰ কিছুমান আইটেমো আছিলে, তাকে চাই আছিলোঁ। আৰু ইয়াতে জানেনে, ইয়াতে এই বাকেটখিনি দেখিবলৈ অকণমান এই টাইপৰ পোৱা যায়। এনে আমাৰ সিফালে অকণমান বেলেগ টাইপৰ পায় ন, তো ইয়াতে অকণমান বেলেগ ধৰণৰ হয়। তাৰপিছত এয়াই চাই গৈ থাকক বাৰু, মই আপোনালোকক দেখাই আছোঁ। তাৰপিছত এইখিনি হৈছে ফুড ছেকশ্যন, যিখিনি ইয়াতে ব্ৰেড আছে, তাৰপিছত ফল মূলৰ পৰা আদি কৰি চব্জি আৰু এইখিনি গোটেইখিনি ফ্ৰুটছ হয়। তো তাকে চাই গৈ আছিলোঁ কিবা ল'ব লগা আছে নেকি। তাৰপিছত এইখিনি আদা নহৰুৰ পৰা বহুত ডাঙৰ ডাঙৰ পেকেট হয়, তো আমি দুজনৰ কাৰণে এইবোৰ বহুত বেছি হৈ যায়। তো কিছুমান বস্তু ঠিকেই হয় যেনেকৈ ফ্ৰুটছ হওক, সেইবোৰ বস্তুৰ কাৰণে ভালেই হয়। আৰু ইফালে আপোনাৰ গোটেই পেষ্ট্ৰি কেক সেইবোৰ বস্তু পোৱা যায়। আৰু এই সাইডে তাৰপিছত এই সাইডে হৈছে মিট সেকশন তো ইয়াতেও বহুত বেছি পৰিমাণত মিট পোৱা যায় যেনেকৈ সকলোখিনি বস্তুই পোৱা যায় চিকেন হোক মটন হোক পৰ্ক হোক বিফ হোক সকলোখিনি পোৱা যায়
ইয়াতে থকা ড্ৰিংকছখিনিও মই দেখালোঁ আৰু এনেকৈ বহুতে মানে এনেকুৱা পূৰা কাৰ্টুনে সিহঁতি লৈ লয় সিহঁতে ইয়াত দেখিছিলে চাগে তেখেতে চাই আছিলে ইয়াৰে যিজনী তিৰোতা হয় তো এনেই অকণমান চালোঁ আৰু বহু কিছুমান মোৰ ইয়াতে আহিলে এটাই বেছি ভয় লাগে ক'ৰবাত কিবাকৈ লাগি যদি পৰিব লাগে মানে কিমান টকা যে আমি ভৰিব লাগিব তাৰ নাজানো আৰু এইখিনি মই বহুত বেছি ভাল পাওঁ ইমান ধুনীয়া বটলবোৰ হয় দেখিবলৈ বেছি ধুনীয়া হয় তাকেই মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু দেখালোঁ বহুত বেছি ধুনীয়া হয় হয়নে নহয় আৰু তাকে এতিয়া বলকচোন আৰু ইফালে আছিলে এইটো দেখি মই ভাবিলোঁ এইটো কি আকৌ ওলালে তাৰপিছত ইয়াতে এজন বেবীয়ে দেখি একদম সি ধুনীয়াকৈ চাই আছিল আৰু ইয়াতে জানেনে ইয়াতে এটা বস্তু ক'ব পাহৰি গৈছিলোঁ ইয়াতে মানে কিছুমান বস্তু ধুনীয়াকৈ ট্ৰাই কৰি চাব পাৰি খাই চাব পাৰি সকলোখিনি বস্তু ইয়াতে এভেইলেবল আছে মানে এভেইলেবল কৰি দিয়ে আৰু ছানডে হ'লেতো যিখিনি ড্ৰিংকছ আছে সেইখিনিও মানে টেষ্ট কৰি চাব পাৰে আৰু সেই হিচাপত ল'ব পাৰে জাষ্ট মই এটা ইনফৰমেশ্যনৰ কাৰণে আপোনালোকক ক'লোঁ আৰু এইপিনে এনেকুৱা কিছুমান বেবীৰ বস্তু আছিলে খিলনীয়া টাইপ বস্তু ডলৰ পৰা আদি কৰি সকলোখিনি বস্তু ইয়াত পোৱা যায় বেবীৰ এতিয়া অভিয়ে কিবা এটা টেষ্ট কৰিছে মই কৈছোঁ চাবা কিন্তু টেষ্ট কৰি থাকোঁতে চাবা কি হয় ভালকৈ চাই চিতিহে খাবা ইয়াতে ধৰিব নোৱাৰি ন কিছুমান বস্তু নন ভেজিটি দি দিব পাৰে মই অকণমান কিছুমান চাবোন ল'ব লগা আছিলে তো ইয়াৰ পৰাই লৈছিলোঁ লাষ্ট টাইম ইয়াৰে চাবোনখিনি বহুত বেছি ধুনীয়া হয় কিবা অষ্ট্ৰেলিয়ান চফ হয় যিটো নেচাৰেল হয় সেইকাৰণে মই ইয়াৰ পৰাই লওঁ আৰু ইফালে এইটো দেখিছেনে এইটো চাবোন মই ইউজ কৰোঁ যিটো অষ্ট্ৰেলিয়ান বটানিকেল চফ হয় বহুত ভাল হয় আৰু অকণমান দামটো আছে বাৰু 15 পাউণ্ডছমান হয় তো 15 পাউণ্ডছ মানে 1500 মান টকা হয় যিটো থাকে আই থিংক 10 পিচ থাকে তো অকণমান বেছি হয় বাট তথাপিও ইয়াতে সিমানখিনিতো লাগিবই আৰু তো ইয়াতে কিছুমান কসমেটিকৰ বস্তুখিনিও পোৱা যায় মানে ইয়াতে নোপোৱা বস্তু এনেকুৱা একোৱেই নাই কাপোৰৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে পোৱা যায় আজি কিন্তু আমি কাপোৰৰ ছেকশ্যনত একেবাৰে যোৱা নাই কাৰণ বহুত বেছি দেৰি হৈ যায় সকলোখিনি যদি ঘূৰিব লগা হয় তাৰপিছত এতিয়া মই এটা বস্তু দেখাম ইয়াতে জুৱেলাৰী বস্তু পোৱা যায় যেনেকৈ ডাইৰেক্ট যদি আপুনি সোণা কিনিব বিচাৰে যেনেকৈ বিস্কিট টাইপত যে থাকে সেইখিনি সেনেকৈও পোৱা যায় তো মই এটা কিবা চাই আছিলোঁ 100 গ্ৰাম বিস্কিট টাইপৰ এটা আছিলে তো এয়া মই আপোনালোকক দেখাই আছোঁ বাৰু ৰ'ব মই এই চাইডে আহিলে আপোনালোকক দেখাব পাৰিম এয়া চাওক এনেকৈ পূৰা বিস্কিট পায় কিমান হয় 40,544 পাউণ্ডছ হয় 100 গ্ৰামছ আছে তো আপোনালোকে হিচাপ কৰি চাওক কেনেকুৱা হয় ইয়াতে তো চিলভাৰৰো এনেকৈ আছে ডায়মণ্ডৰো আছে আৰু তো ইয়াতে চাওক গোটেইখিনি বস্তুৱেই পোৱা যায় একেবাৰে যদি ইয়াতে আহিয়ে সকলোখিনি আপুনি ল'ব বিচাৰে চব বস্তুৱেই পোৱা যাব তাৰপিছত অকণমান মোৰ ফ্ৰুটছ ল'ব লগা আছিলে আৰু তাৰ ভিতৰত মোৰ চবতকৈ মন যায় জেক ফ্ৰুট খাবলৈ আৰু যেতিয়াই ঘৰত গম পাওঁ যে ঘৰত এতিয়া অসমত চবেই জেক ফ্ৰুট খাই আছে কঁঠাল খাই আছে মোৰ বহুত বেছি মন যায় সেইকাৰণে ভাবিলোঁ ইয়াতে মই লৈ লওঁ আৰু এইটো হৈছে জেক ফ্ৰুটৰ এটা পেকেট বহুত বেছি টেষ্টি আছিলে মই খাই চালোঁ অলৰেডি আৰু এইটোৰ দাম আছিলে 9 পাউণ্ডছ হয় তো আপোনালোকে ক'বচোন কিমান সস্তা হৈছে নে কিবা বেছি হৈছে কাৰণ চাগে অসমত এটা জেক ফ্ৰুটে আমি 50 টকা 100 টকাত পোৱা যায় আৰু ইয়াতে আমি সেনেকুৱা 20 টুকুৰা বা 25 টুকুৰা খাওঁ 900 টকা 1000 টকা হয়
তো এয়াই আৰু উপায় নাই বিদেশত থাকিলে এইখিনি বস্তু বহুত বেছি মিছ কৰা যায় যেটো আমাৰ অসমৰ খানা অসমৰ পোৱা যায় অতি সহজতে পোৱা যায় সেইবোৰ বস্তু ইয়াতে বহুত বেছি কৰি কিনিব লগা পিছত এয়া মই আকৌ আহিলো ইলেক্ট্ৰনিক্স মানে যোৱা আমি যাবৰ সময় হৈ গৈছে কাৰণ এতিয়া অভিজিতক কৈছো তুমি বিল পে কৰা আৰু মই অকমান চাও ইয়াতে মই দেখাই দি আছো মানে কেনেকুৱা দামবোৰ হয় এয়া এপল 16 559 pounds হয় আৰু তাত কেনেকুৱা হয় জনাবচোন আই থিংক অকমান একে হয় ইমানো বেছি ডিফাৰেন্স নহব লাগে আৰু হেয়া এনেকুৱা অকমান আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছো মই ঠিক আছে ইয়া এতিয়া অভিজিতে বিলিং কৰি আছে আৰু মই এনে অকমান আপোনালোকক দেখাবলৈ আহিলো আৰু এতিয়া আমি ইয়াৰ পৰা যাম আমি একচুয়ালি ইয়াতে চাউলটো কিনিব আহো ইয়াৰে যেটো চাউল হয় বহুত বেছি ভাল লাগে আমাৰ বাসমতি চাউল লো আৰু কিছুমান বস্তু আছে মই দেখাম ঘৰত গৈ কি ললো আমি তো বলক তেতিয়া হলে মই এতিয়া ওলাইলো আৰু অভিজিতে বিলটো কৰিছে তাক চাইলো এয়া পুৰা দীঘল লাইনত আছে অভিজিত হ'লে তাক তাৰপিছত এয়া আমি এতিয়া ওলাই গৈ আছো আৰু ইয়াৰ পিছত আমি ইয়াতে আমি পেট্ৰলটো ভৰাই লম মানে পেট্ৰল নহয় আমাৰ ডিজেল হয় তো ডিজেলটো ভৰাই লম কাৰণ ইয়াতে অকমান কম হোৱা যায় মেম্বাৰশ্বিপ কাৰ্ড আছে কাৰণে অকমান কমত পোৱা যায় মানে বাহিৰত লোৱাতকে আৰু কেনেকুৱা হয় কেনেকে আমি ইয়াতে তেল ভৰাও সেইখিনি বস্তু আপোনালোকক মই দেখাম আৰু দেখিছেনে ইমান বেছি ৰ'দ আছিলে একদম আয়নৰ চকুতে পৰিছে তথাপি কেতিয়াবা ৰ'দ লোৱাটো ভাল কাৰণ এতিয়াৰ সময়তে যি ৰ'দ পোৱা যায় তাৰ পিছত ঠাণ্ডা পৰিলে নহবই আৰু এয়া মই ললো আলু ইফালে ফ্ৰেছনাৰ্ছ তাৰ পিছত এয়া ৰাইচ এইখিনি হৈছে যেটো সাবন হয় তাৰ পিছত আমাৰ বেবিজ ডাইপাৰ সেইবোৰ বস্তুৱে আৰু এইখিনি বস্তুৱে ল'ব লগা আছিলে তো এয়াই ললো তাৰ পিছত এয়া আমি এটা গাড়ীত উঠিলো আৰু ইয়াৰ কাষতে আছে পেট্ৰল পাম্পটো তাৰ পিছত মই আপোনালোকক দেখাই আছো কেনেকে আৰু ইয়াতে জানেনে পেট্ৰল পাম্পত আপুনি নিজে পেট্ৰল ভৰাব লাগিব কোনো ইয়াতে আপোনাক হেল্প মানে নাথাকে যেনেকৈ আমাৰ পেট্ৰল পাম্পত বেলেগ বয়জ থাকে বা কোনোবা কৰ্মচাৰী থাকে ইয়াতে তেনেকুৱা নহয় ইয়াতে আপুনি নিজে সকলোখিনি বস্তু কৰিব লাগিব আৰু বলক আপোনালোকক মই দেখাই দিম বাৰু কেনেকৈ কি কৰে কেতিয়াবা কিছুমান ক্ষেত্ৰত এইটো ভালো হয় যে নিজে কৰিব লাগে বাট কেতিয়াবা কিছুমান বেয়া লাগে যে কিছুমান কৰ্মচাৰী চাগে কাম মানে আমাৰ অসমত এনেকুৱা হলে কৰ্মচাৰী আকৌ বেয়া হ'ব যে হেতে নিজে কিছুমানে এই কৰ্ম কৰিয়ে হতে জীৱন নিৰ্বাহ কৰি আছে তো হেয়াই আৰু কিন্তু ইয়াতে সকলোৱে নিজৰ কাম কৰিব লাগে
যেনেকৈ আমি ঘৰতো এনেকুৱা হেল্পিং হেণ্ড কোনো নাপাওঁ, চব কাম নিজে কৰিব লগা হয়। আৰু এয়া অভিজিতে এতিয়া কিমানখিনি ডিজেল লাগে সেই বস্তুটো কৰি আছে, সকলোখিনি ডিটেইলছ ইয়াতে দি আছে। তাৰপিছত তাত কৰি সি এইখিনি কৰিব। তাৰপিছত এয়া এনেকৈ আমি এতিয়া ডিজেলখিনি ভৰাই ল'লোঁ। আৰু তো এয়াই আছিল আজিৰ কাৰণে। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি অকণমান ভিডিঅ'টো দীঘল হৈছে, কাৰণ সকলোখিনি বস্তু অকণমান মই দেখাবলৈ চেষ্টা কৰিলোঁ, সেইকাৰণে অকণমান দীঘল হ'ল বাৰু। আৰু ঠিক আছে বাৰু, আপোনালোকক নেক্সট ব্লগত সকলোকে লগ পোৱাৰ আশাৰে এতিয়াৰ বাবে বাই বাই এণ্ড টেক কেয়াৰ।